নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এইটো হৈছে লকাত নামৰ এবিধ ফল আৰু খাবলৈ বহুত সুস্বাদ। আৰু সেইহেতুকে আমাৰ ঘৰৰ চাদৰ ওপৰতে মই এটা পুলি আনি এটা বাকেটতে ৰোপণ কৰি থৈছোঁ। এয়া চাওকচোন, মাত্ৰ 6 মাহেই হৈছে আৰু ই ফুলিবলৈ আৰম্ভ কৰিলেই, গুটিও লাগিলে। আৰু এই লকাত নামৰ ফলবিধ খাবলৈ বহুত সুস্বাদ। গাফটিং পুলি ৰোপণ কৰিছিলোঁ অৱশ্যে। ইয়াৰ গুটি লাগিছে দেখিছে। ইয়াৰ মাত্ৰ বয়স 6 মাহে দেই। ইয়াৰ ফুলিবৰ মানে জানুৱাৰী মাহতে ফুলে, কিন্তু এপ্ৰিল মানতহে পকেগৈ। আৰু এই লকাত নামৰ ফলবিধ চাইনিজ প্লাম বুলি কোৱা হয় আৰু কোৰিয়াত পোৱা যায়, জাপানত পোৱা যায়, টাইৱানত পোৱা যায়, কিন্তু আমাৰ ভাৰতবৰ্ষৰ পঞ্জাৱ, হিমাচল প্ৰদেশত বেছিকৈ হয়। খাবলৈ বহুত ভাল বুলি কয়। এয়া ৰোপণ কৰিছোঁ কাৰণে গুটিও ধৰিছে। খাবলৈও পাম চাগে, যদিহে কেৰেকেটুৱা আৰু চৰাইকেইটা নাহে। আৰু এইফালে আহকচোন, আমাৰ আৰু কেইটামান ফল মূলৰ পুলি আছে। এয়া হৈছে চিকু। চিকুটো লাগিয়ে আছে, 12 মাহে লাগিয়ে থাকে আৰু বহুত সুস্বাদ, খাবলৈ ভাল। চিকু প্ৰতি ডালতে লাগিছে। কাৰণটো হৈছে ডালবিলাক মই কি কৰোঁ, কাটি দিওঁ। ডাল যিমান কাটি দিব সিমান ব্ৰাঞ্চ ওলাব, আৰু ব্ৰাঞ্চ ওলালে তাত মানে ফ্ৰুটছ লাগিবই, গুটি ধৰিবই। সেইহেতুকে ডালবিলাক মই এনেকৈ কাটি দিওঁ। যিমান ব্ৰাঞ্চ হ'ব সিমান গুটিও লাগিব আৰু ফলটো ডাঙৰ হ'ব। ওখ হৈ গ'লে গছজোপা লেংলেঙীয়া হৈ গ'লে কিন্তু গুটিটো খুব কম লাগে। সেইকাৰণে মই কাটি দিওঁ মাজে সময়ে। আৰু এয়া লাগি আছে, 12 মাহে লাগি থাকে আৰু আমি চিকু খাবলৈ পাই থাকোঁ। আৰু এইফালে আহক, এয়া হৈছে ব্লেকবেৰী পুলিও মই ৰোপণ কৰিছোঁ আৰু খাবলৈ খুব ভাল। ব্লেকবেৰী দুটা জাত পোৱা যায়, এটা হৈছে কাঁইটীয়া আৰু এটা কাঁইট নথকা। আৰু মই ৰুইছোঁ কাঁইট থকাটো অতি সোনকালে লাগে বুলি কৈছে, কিন্তু কাঁইট নথকাটো আমাৰ ইয়াত বিশেষকৈ আমাৰ অসমত নহ'বও পাৰে, কাৰণ ৱেডাৰটো বহুত কেতিয়াবা গৰম হৈ যায় আৰু এইটো যিকোনো ৱেডাৰতে চলি যায়। আৰু এইটো হৈছে ৱাটাৰ এপল। ইয়াৰো মই পুলি ৰোপণ কৰিছোঁ। এইটো ৱাটাৰ এপলৰ পুলি, পানী জামুক বুলি কোৱা হয়। মই এইটো ৰেড কালাৰ ৰুইছোঁ দেই, ৰঙা যিটো মানে পানী জামুকটো, সেইটো ৰোপণ কৰিছোঁ কাৰণে পাতবোৰ দেখিছে, পাতৰ ডালবোৰ ৰঙা ৰঙা। এয়া আৰু এইফালে আছে বগৰী আগতেও দেখুৱাইছোঁ, কেইবাজোপাও আছে। এইজোপা একেবাৰে শেষত দিয়া বগৰী, সেইহেতুকে আপোনালোকলৈ চাব বুলি আগবঢ়াই দিলোঁ। খাবলৈ নাপালেও অকণমান চাই মনটো তৃপ্তি পেলাই, নহয় জানো? লোভ দেখুৱাইছোঁ বুলি নক'ব আকৌ দেই। মনৰ আনন্দ আৰু বাগিচাত কৰাৰ যিটো মনৰ আনন্দ, সেইটো আৰু কাকো প্ৰকাশ কৰিব নোৱাৰোঁ, হবি হয়। সেইহেতুকে মই কৰি ভাল পাওঁ আৰু আপোনালোকক দেখুৱাই ভাল পাওঁ। আপোনালোকে হয়তো চাই ভাল পাবও পাৰে। যদিহে চাই ভাল পালে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। ধন্যবাদ।